নমস্কাৰ জনাইছো সকলোকে আৰু স্বাগতম জনাইছো আপোনাক এটা বেসিক টক্সলৈ আমি ইতিমধ্যে এলসিএম আৰু এইচসিএফ কৰি আছো তাৰ আগতে আমি নাম্বাৰ সিস্টেম কমপ্লিট কৰিলো এটো এইচসিএফ আৰু এলসিএমৰ সেকেন্ডটো ক্লাস হ'ব 2 নম্বৰ ক্লাস তো আমি আগতে যেসমূহ PYQ আহিছে সেই PYQ সমূহ আমি সলভ কৰি আছো এটা আমি 8 নম্বৰ প্ৰশ্নটোৰ পৰা স্টাৰ্ট কৰিছো ঠিক আছে 8 নম্বৰ প্ৰশ্নটোত কি কৈছে find the greatest 5 digit number that can be divisible by 18 15 and 29 or 21 অৰ্থাৎ আটাইতকৈ পাঁচটা সংখ্যাৰে গঠিত আটাইতকৈ ডাঙৰ মানে সংখ্যাটো কথা কৈছে পাঁচটা সংখ্যাৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব পাঁচটা সংখ্যাৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 9999999 পাঁচটা অংকৰ গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব এইটো হয় না নহয় তেতিয়া হলে এই সংখ্যাটো হৰণ যোৱা 18 15 আৰু 21 হৰণ যোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো খুদিছে এই পাঁচটা সংখ্যাৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 99999 কিন্তু এটোটো 18 15 আৰু 21 হৰণ না যাব তাৰ কাৰণে আমি কি কৰিব লাগিব 18 15 আৰু 21 হৰণ যোৱা আমি সংখ্যাটো উলিয়াব লাগিব তাৰ কাৰণে আমি কৰিব লাগিব এটা কাম সেই কামটো হৈছে যে আমি 18 15 আৰু 21 আমি ইয়াৰ কি উলিয়াব লাগিব ইয়াৰ আমি LCM টো উলিয়াব লাগিব LCM টো যদি আমি উলিয়াও greatest 5 digit number that can be divisible by 18 15 আৰু 21 ইয়াৰ যদি LCM টো উলিয়াও তেতিয়া হলে আমি 18 15 আৰু 21 ইয়াৰ যদি LCM টো উলিয়াও তেতিয়া হলে আমি সমুকে কৰি থৰিম 3 6 5 আৰু 7 6 5 30 90 90 into 7 9 7 63 ইয়াৰ LCM হ'ব 630 এটা 630 আমি আটাইতকৈ ডাঙৰ সংখ্যাটো ফাৰ্ষ্টে হৰণ কৰিলো 99999 630 আমি যদি হৰণ কৰো 630 এবাৰ গল 630 তাৰ পিছতে 9 টো তললৈ আহিলে 9 পৰা 3 গল থাকিল 6 9 পৰা 6 গল থাকিল 3 36909 এটা 9 আমি আৰু তললৈ আহিলো 630 36 ডাবল 9 কেবাৰ যাব ইয়াক 5 বাৰ যাব 5 বাৰ গলে 5 0 0 5 3 গুণ 15 5 1 উকলিলে 6 5 গুণ 30 30 1 31 9 আহিল 9 পৰা 5 গল থাকিল 4 6 পৰা 1 গল থাকিল 5 আৰু এটা 9 আছিল তাক তললৈ আনিলো 630 54 ডাবল 9 কেবাৰ যাব 630 54 ডাবল 9 যাব 6 বাৰ 7 বাৰ 8 বাৰ 9 বাৰ বেছি হৈ যাব 8 বাৰ দিও 8 বাৰে আমি যদি কৰো 8 0 0 আন 3 গুণ 24 4 2 উকলিলে 8 6 গুণ 48 49 50 9 9 পৰা 4 গল থাকিল 5 459 এটা সংখ্যা বেছি হৈ গৈছে আমি এতিয়া 99999 ৰ পৰা আমি 99999 ৰ পৰা 459 সংখ্যাটো যদি আমি মাইনাস কৰি দিও 9 পৰা 9 মিলি গল থাকিল 9 9 পৰা 5 গল থাকিল 4 9 পৰা 4 গল থাকিল 5 9999540 এই সংখ্যাটোৱে হৈছে এনেকুৱা সংখ্যা পাঁচটা সংখ্যাৰে গঠিত এনেকুৱা অংক যেটো অংক 18 15 আৰু 21 18 15 আৰু 21 কমপ্লিটলি ডিভিজিবল হ'ব হেতু হৈছে এটা ফাইন্ড দা গ্ৰেটেষ্ট 5 ডিজিট নাম্বাৰ আটাইতকৈ ডাঙৰ সংখ্যাটো উলিয়াব দিছে পাঁচটা সংখ্যাৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো লাগে যেটো সংখ্যা কি 18 15 আৰু 21 এটাও ভাগশেষ নথকাকৈ তাক কি হয় হৰণ যায় সেই সংখ্যাটো হ'ব 99540 অপচন নাম্বাৰ 8 নাই বিট নাই সিট নাই অপচন নাম্বাৰ ডি আছে এটা হৈছে 99540 বুজি পালে বহুত সিম্পল হয় বুজি পাইছে নে তো বুজি নাপালে আপোনালোকে কমেন্টত জনাব এবাৰ আমি 9 নম্বৰ প্ৰশ্নটো 9 নম্বৰ প্ৰশ্নটো হৈছে find the least common multiple of the numbers 2 to the power 3 into 3 to the power 2 into 5 2 to the power 2 into 2 5 to the power 2 into 7 3 to the power 3 into 5 to the power 2 into 7 to the power 2 অৰ্থাৎ ইয়াৰ কি উলিয়াব দিছে LCM উলিয়াব দিছে least common multiple উলিয়াব দিছে এই সংখ্যাকেইটা এটা হৈছে 2 to the power 3 into 3 to the power 2 into 5 second number to হৈছে 2 to the power 2 into 5 to the power 2 into 7 তাৰপিছত third number to হৈছে 3 to the power 3 into 5 to the power 2 into 7 to the power 2 গম পাইছে নে ইয়াৰ এটা যদি আমি LCM টো উলিয়াও LCM টো উলিয়ালে আমি পাম যে 2 to the power 3 টোৱে আটাইতকৈ 2 ভিতৰত থকা আটাইতকৈ বেছি সংখ্যাটো হৈছে
2 to the power 3 তাৰপিছত আমি 3 ঘৰত চাওঁ 3 ঘৰত আছে একমাত্ৰ 3 to the power 3 হ'ব আটাইতকৈ বেছিকৈ আছে 5 to the power 2 আৰু 5 to the power 2 এফালে আছে 5 ইয়াত আমি ল'ব লাগিব 5 to the power 2 আটাইতকৈ যোনটো বেছি আছে আমি সেইটো সংখ্যাই ল'ব লাগিব ঠিক আছে আটাইতকৈ বেছিকৈ যোনকেইটা সংখ্যা আছে 2 to the power 3 টো আটাইতকৈ ডাঙৰ আছে 3 to the power 3 টো আটাইতকৈ ডাঙৰ আছে 5 to the power 2 টো আটাইতকৈ ডাঙৰ আছে আৰু 7 to the power 2 টোৱে আটাইতকৈ ডাঙৰ আছে আমি এই গোটেইকেইটা সংখ্যা যদি পূৰণ কৰি দিওঁ তেতিয়াহ'লে এইকেইটা যিকেইটা সংখ্যা দিছে এই সংখ্যাকেইটাৰ আমি কি পাম LCM লিষ্ট কমন মাল্টিপল পাম বা লসাগু অৰ্থাৎ লঘিষ্ঠ সাধাৰণ গুণিতকটো আমি পাবলৈ সক্ষম হ'ম তো শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো হ'ব এইটো এই শুদ্ধ উত্তৰটো কোনটো অপচনত আছে অপচন নম্বৰ বি যদি চাওঁ অপচন নম্বৰ বি নাই অপচন নম্বৰ সি যদি চাওঁ অপচন নম্বৰ সি নাই কাৰণ এটো 3 to the power 2 আছে অপচন নম্বৰ বি যদি চাওঁ 2 to the power 3 3 to the power 2 নাই তাৰপিছতে অপচন নম্বৰ এ যদি চাওঁ তেতিয়াহ'লে অপচন নম্বৰ 8 আছে 2 to the power 3 into 3 to the power 3 into 5 to the power 2 into 7 to the power 2 সংখ্যাটো হৈছে LCM আৰু সেই সংখ্যাকেইটাৰ ঠিক আছে বুজি পালে আমি নেক্সট প্ৰশ্নটো লাইছো The traffic lights at the 3 different crossing অর্থাৎ তিনিটা বেলেগ বেলেগ সিগনেলত কি হয় ট্রাফিক সিগনেলত 30 সেকেন্ড 45 সেকেন্ড আৰু 60 সেকেন্ডৰ মুৰে মুৰে ৰঙা হয় যদি সিহঁত 8:30ত 8:30 বজাত যদি একেলগে ৰঙা হয় তেন্তে পিছত কেতিয়া পুনৰ একেলগে ৰঙা হ'ব সুধিছে অৰ্থাৎ আমি ইয়াতে কি উলিয়াব লাগিব আমি ইয়াতো কি উলিয়াব লাগিব LCM উলিয়াব লাগিব লিষ্ট কমন মাল্টিপলটো উলিয়াব লাগিব গম পাইছেনে তো ট্রাফিক লাইটত কি কৈছে কোৱেশ্চনটো কি কৈছে যে কোৱেশ্চনটো কৈ আছে 8:30ত কি হয় গোটেইকেইটা লাইট ফাৰ্স্ট ৰঙা হৈছিল প্ৰথম একেলগে গোটেইকেইটা লাইট ৰঙা হৈছিল বুজি পাইছে 8:30ত কি হৈছিল ৰঙা হৈছিল 8:30ত ধৰক AM ত ৰঙা হৈছিল গোটেইকেইটা লাইট কেতিয়া লাইট কেইটা জ্বলে এটা লাইট জ্বলে 30 সেকেন্ডত পিছত এটা লাইট জ্বলে 45 সেকেন্ডৰ পিছত আৰু এটা লাইট জ্বলে 60 সেকেন্ডৰ পিছত অৰ্থাৎ আমি সেকেন্ডটো বাদ দিলো আমি কি কৰিম আমি 30 45 আৰু আমি 60 আমি যদি LCM টো উলিয়াও তেতিয়াহলে আমি গম পাই যাম কি হয় এটো সেকেন্ডত আছিল আমি সেকেন্ডটো বাদ দিলো আমি ইয়াৰ LCM লৈছো 2 এ 15 বাৰ 45 2 এ 30 2 এ 15 45 15 3 এ 5 3 এ 15 3 এ 5 5 এ 1 5 এ 3 5 এ 1 অৰ্থাৎ কি হ'ব 2 দুগুণ 4 2 দুগুণ 4 5 3 গুণ 15 ইনটু 3 অৰ্থাৎ ইয়াৰ মানটো হ'ব 15 4 গুণ 60 60 3 গুণ কিমান হ'ব 6 3 গুণ 18 180 সেকেন্ডত কি হ'ব পুনৰ এই লাইট কিটা একেলগে ৰঙা হ'ব বুজি পাইছানে পুনৰ একেলগে ৰঙা হ'ব যেহেতু আমি উত্তৰটো পালো সেকেন্ডত আমাক লাগে কি আমাক লাগে মিনিটত কাৰণ মানটো দিয়া হৈছে 8:30 মিনিট 60 সেকেন্ডে যদি 1 মিনিট হয় তেতিয়াহলে 180 সেকেন্ডত কিমান মিনিট হ'ব 3 মিনিট হ'ব যদি 3 মিনিট হয় তেতিয়াহলে কি হ'ব 8:30ত যদি লাইট কিটা জ্বলিছিলে তেন্তে 8:33 মিনিটত তিনিটো যোগ কৰি দিয়ক একেলগে ৰঙা হ'ব ইয়াৰ ভিতৰত অপচন কোড আছে অপচন নম্বৰ ডিত নাই সিট নাই বিট নাই অপচন নম্বৰ এ টো হৈছে শুদ্ধ উত্তৰ বুজি পালে বহুত সিম্পল হয় আপোনালোকে সেকেন্ডটো বাদ দিয়ক তাৰ LCM টো উলিয়াওক LCM টো উলিয়াই পেলাই পিছত সেকেন্ডটো ধৰি পেলাই তাক যদি সেকেন্ডত উত্তৰটো আছে সেকেন্ডত ৰাখক যদি মিনিটত উত্তৰটো আছে মিনিটলৈ লৈ আহিব কনভাৰ্ট কৰি দিব তো এনসাৰটো ওলাই যাব বুজি পাইছে এবাৰ ইছো আমি নেক্সট প্ৰশ্নটো লৈ 11 নম্বৰ প্ৰশ্নটোত কি কৈছে 11 নম্বৰ প্ৰশ্নটোত কৈছে if the LCM of 27 and n is 54 যদি 27 আৰু n এটা সংখ্যা আছে যাৰ LCM হৈছে 54 n HCF টো কৈছে 9 হিয়তৰ 27 আৰু n এটা সংখ্যা আছে যিটো সংখ্যাৰ LCM হৈছে লসাগু হৈছে 54 আৰু হিয়তৰ গসাউ হৈছে 9 তেন্তে সেই n সংখ্যাটো কি খুদিছে অৰ্থাৎ ইয়াৰ আপোনাক কি খুদিছে সংখ্যা দুটা 27 আৰু এটা হৈছে n ইহঁতৰ LCM হৈছে 54 আৰু ইহঁতৰ HCF হৈছে 9 তেতিয়াহলে আমাক লাগে n সংখ্যাটো এটো আটাইতকৈ সহজ লসাগু আৰু গসাউৰ এটা নিয়ম আছে product of two numbers equal to their LCM into HCF গম পাইছানে product of two number equal to LCM লসাগু পূৰণ গসাগু দুটা সংখ্যাৰ পূৰণফল ইকুৱেল হ'ব LCM এই সংখ্যা দুটাৰ যে দুটা সংখ্যা দিয়া থাকে সেই সংখ্যা দুটাৰ পূৰণফলটো সমান হ'ব তাৰ LCM আৰু HCF ৰ পূৰণফলটো যিমান হয় তেতিয়াহলে product of two number এটা হৈছে 27 আনটো হৈছে n LCM আছিল 54 আৰু HCF আছিল 9 আমি 27n equal to 54 into 9 পালো তাৰ পিছত আমি
n টো এইফালে ৰাখি আমি 27 টো সিফালে লৈ গলো 54 * 9 27 মই 27ক তিনিবাৰ কাটিলো 3 য়ে 54 18 অৰ্থাৎ সংখ্যাটো n ৰ মান হৈছে 18 ইয়াত কি কৈছে n ৰ মানটো উলিয়াব দিছিলে তো আমি n ৰ মানটো পাই গলো n ৰ মানটো হৈছে 18 ইয়াত n ৰ মানটো ক'ত আছে অপচন নম্বৰ বি ত আছে অপচন নম্বৰ বি ত আছে 18 বুজি পাইছে 78 টো হৈছে 18 তো আমি এটা নেক্সট প্ৰশ্নটো আহিছো 12 নম্বৰ প্ৰশ্নটোত কি কৈছে The LCM and HCF of two numbers are in the ratio 3:1 অৰ্থাৎ দুটা সংখ্যাৰ LCM আৰু HCF ৰ অনুপাত কৈছে 3:1 আৰু সিহঁতৰ গুণফল সিহঁতৰ পূৰণফল কৈছে LCM আৰু HCF ৰ পূৰণফলটো কিমান কৈছে 432 এটা সংখ্যা দুটাৰ LCM আৰু HCF কমে কিমান হ'ব সুধিছে তো আমি এটো যদি চাও তেতিয়া হলে কোৱেশ্চনটো কি কৈছে কোৱেশ্চনটো কৈছে যে দুটা সংখ্যাৰ LCM আৰু HCF ৰ অনুপাত কৈছে 3:1 আৰু সিহঁতৰ LCM into HCF ৰ মানটো কিমান কৈছে পূৰণফলৰ মানটো কিমান কৈছে 432 অৰ্থাৎ আগৰ সূত্ৰটোত আমি কি পাইছিলো product of the two numbers into HCF into LCM তেতিয়া হলে আমাৰ ফৰ্মুলাটো কি হয় যে product of two number অনুপাতত দিয়া আছে তো আমি এটা কনস্ট্যান্ট নাম্বাৰ ললো যে নাম্বাৰটো ধৰি ললো x অৰ্থাৎ 3x into 1x equal কিমান কৈছে 432 তেতিয়া হলে আমি যদি চাও 3x square equal to 432 x square equal to 432 by 3 3 যদি 432 হৰণ কৰো 3 গুণ 3 1 3 3 4 গুণ 12 1 2 3 4 গুণ 12 144 x square মান কিমান হয় 144 আমি যদি স্কয়াৰটো অতৰাই দিও 144 কিহৰ স্কয়াৰ হয় 144 12 ৰ স্কয়াৰ হয় 12 12 গুণ 144 অৰ্থাৎ আমি x ৰ মানটো পাই গলো 12 x ৰ মান যদি 12 হয় তেতিয়া হলে আমি সংখ্যা কিটা কি হ'ব এটা সংখ্যা হ'ব 36 আৰু আনটো সংখ্যা হ'ব 12 বুজি পাইছে এটা সংখ্যা হ'ব 36 অৰ্থাৎ 3 অনুপাত 1 আছিল ন আমি কি কৰিলো 3 লগত 12 টো এটা পূৰণ কৰিলো 12 3 গুণ 36 আৰু এটা 1 আছিল 1 ৰ লগত 12 পূৰণ কৰিলো 12 এটা হৈছে 36 আৰু এটা হৈছে 12 এটা খুলিছে যে সংখ্যা দুটাৰ LCM আৰু HCF কিমান হ'ব 36 আৰু 12 সংখ্যাটোৰ যদি LCM উলিয়াবলৈ দিয়া হয় তেতিয়াহলে সিম্পল কথা যে 36 হৈছে আটাইতকৈ ডাঙৰ সংখ্যা যিটো সংখ্যা নেকি 36 এ হৰণ যাব আৰু 12 এ হৰণ যাব অৰ্থাৎ ইহঁতৰ LCM হৈছে কিমান হ'ব LCM হৈছে 36 আৰু HCF যদি উলিয়াব দিছে তেতিয়াহলে আমি কি হ'ব HCF টো হ'ব 36 আৰু 12 ক হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো কি হ'ব আটাইতকৈ সৰু সংখ্যাটো হৈছে 12 ঠিক আছে আটাইতকৈ সৰু সংখ্যাটো হৈছে 12 তো ইয়াৰ পৰা শুদ্ধতৰটো কি হ'ব অপচন নম্বৰ ডি নাই সি নাই বি নাই অপচন নম্বৰ এ আছে শুদ্ধতৰ 36 আৰু 12 LCM হৈছে 36 আৰু HCF হৈছে 12 বুজি পাইছে তো এবাৰ আহিছো আমি নেক্সট প্ৰশ্নটো লৈ 13 নম্বৰ প্ৰশ্নটো কি কৈছে if GCD 108 36 GCD x 72 then what is the minimum possible value of x যদি GCD greatest common divisor ঠিক আছে GCD টো সমুখে লিখিছে কিন্তু তাক ফুল ফর্মটো কি আছে greatest common divisor ঠিক আছে greatest common divisor তো greatest common divisor কৈছে যে অর্থাৎ greatest common divisor মানে কি greatest common divisor মানে হৈছে HCF highest common factor greatest common divisor বুলিও কোৱা হয় তেতিয়া হলে GCD কিমান কৈছে 108 আৰু 36 সমান বুলি কৈছে ইফালে এটো কিহৰ GCD x আৰু 72 আমি যদি এটা বস্তু চাও 108 আৰু 36 ৰ যদি আমি HCF উলিয়াবলৈ যাও আমি যদি এই সংখ্যা দুটাৰ যদি আমি HCF টো উলিয়াবলৈ যাও HCF যদি উলিয়াব যাও তেতিয়া হলে 108 আৰু 36 ৰ HCF কি হ'ব 36 হ'ব অৰ্থাৎ 36 ক হৰণ যায় 36 3 গুণ যদি আপুনি কৰে তেতিয়া হলে 108 কো হৰণ যায় অৰ্থাৎ HCF হৈছে 36 অৰ্থাৎ ইহঁতৰ HCF যদি 36 হয় তেতিয়া হলে x আৰু 72 ৰ HCF সম্ভাৱ্য HCF কিমান হ'ব পাৰে সম্ভাৱ্য HCF কিমান হ'ব পাৰে এটোতো আমি নাজানো কিন্তু এটা আমাক হিন্ট দি থছে যে ইয়াতে কৈছে যে সমান চিন দি থছে দিছেনে সমান অৰ্থাৎ তাৰো HCF টো সমান হ'ব লাগিব সমান হ'বলৈ হলে আটাইতকৈ সম্ভাৱ্য সংখ্যাটো কিমান হ'ব লাগিব 36 এ হ'ব লাগিব তো 36 এ হ'ব এনসাৰ অকমান মানে কোৱেশ্চনটো ঘূৰাই দিছে কিন্তু তাৰ উত্তৰটো অকমান মাইন্ডটো যদি লগাই তেতিয়াহলে গম পাব যে হয় এটো 36 এ হ'ব লাগিব কাৰণ ইকুৱেল চিনটো দিছে ইকুৱেল চিনটো দিলে GCD যদি 108 আৰু 36 ৰ হাইয়েস্ট কমন গ্ৰেটেষ্ট
কমন ডিভিজৰ যদি 36 হয় আৰু সেইটো যদি হিটো x আৰু 72 সংখ্যাটোৰ সৈতে সমান হয় গ্ৰেটেষ্ট কমন ডিভিজৰটো তেতিয়াহ'লে গ্ৰেটেষ্ট কমন ডিভিজৰ x আৰু 72 কিমান হ'ব লাগিব 36 বুজি পালে তো এতিয়া আহিছো আমি নেক্সট প্ৰশ্নটোলৈ নেক্সট প্ৰশ্নটো আপোনালোকে পঢ়কচোন the sum of two natural number x and y is 320 and the HCF of x and y is 20 if x greater than y how many such possible pairs of x and y are there অৰ্থাৎ দুটা প্ৰাকৃতিক সংখ্যা x আৰু y ৰ যোগফল কি বুলি কৈছে প্ৰশ্নটোৱে কি কৈছে প্ৰশ্নটোৱে কৈছে কি দুটা প্ৰাকৃতিক সংখ্যা x + y যোগফল কিমান কৈছে 320 আৰু HCF x + y HCF x + y HCF কিমান কৈছে 20 বুলি কৈছে হয় নে HCF কিমান বুলি কৈছে 20 বুলি কৈছে তেতিয়া হলে আৰু x টো কি কৈছে ডাঙৰ বুলি কৈছে y কে যদি x টো y কে ডাঙৰ হয় তেতিয়া হলে এই অংকটো কি কৈ আছে অংকটো এটোৱে কৈ আছে যে x + y = 20 20a + 20b অৰ্থাৎ HCF যদি 20 হ'বলৈ হয় x আৰু x + y এৰ তেতিয়া হলে আমি HCF টো পূৰণ কৰিব লাগিব x আৰু y লগত হয় নহয় x আৰু y লগত পূৰণ কৰিলে তেতিয়া 320 HCF টো কিমান হ'ব লাগিব হ'ব তেতিয়া 20 পূৰণ মানে কৰিব লাগিব সংখ্যা কিটাৰ লগত আমি পূৰণ কৰিলো 20a + 20b আমাক কি কৈছে আমাক x + y মানটো দি থৈ দিছে হয় না নহয় x + y মানটো আমাক দি থৈ দিছে 320 আৰু ইফালে 20 এটা যদি আমি কমন আনো তেতিয়া হলে a + b হ'ব a + b হ'ব তেতিয়া হলে a + b = 20 যদি আমি 320 হৰণ কৰো কিমান হ'ব 16 হ'ব এটা শূন্য কাটিলো 2 এ 16 2 32 a + b মানটো হৈছে কিমান 16 a + b মানটো যদি 16 হয় তেতিয়া হলে আমি a মানটো যদি উলিয়াব লগা হয় আমি 16 ৰ পৰা b টো মাইনাস কৰি দিলে আমি a মানটো পাই যাম অৰ্থাৎ x সংখ্যাটোৰ মান পাই যাম ঠিক আছে আমি x সংখ্যাটোৰ মান পাই যাম আৰু তাৰ পিছতে x ৰ মানটো y বহাই দিলে আমি y ৰ মানটো পাই যাম তো এটো আমি কি হল আমাৰ লাষ্ট আমি এটো হল ফৰ্মুলাটো পাই গলো এতিয়া কথা হল যে x greater than y বুলি কৈছে x greater than কি বুলি কৈছে y বুলি কৈছে অৰ্থাৎ যেটো HCF হয় সেই HCF টো কি হ'ব লাগিব 16 হ'ব লাগিব HCF টো কি হ'ব লাগিব 16 হ'ব লাগিব সৰি x + y যোগ কৰিলে অৰ্থাৎ x আৰু y যদি যোগ কৰো তাৰ মানটো কিমান ওলাব লাগিব 16 ওলাব লাগিব আমি x আৰু y মানটো নাজানো কিন্তু ইয়াত অংকটোৱে কি কৈছে x আৰু y মানটো ওলাবলৈ কিমান হ'ব লাগিব 16 তকৈ বেছি হ'ব নোৱাৰিব 16 হিহত সংখ্যাটা x সংখ্যাটো আৰু y সংখ্যাটো যদি যোগ কৰো হেতৰ সংখ্যাকেইটা যোগফলটো কিমান হ'ব লাগিব 16 হ'ব লাগিব তেতিয়া হলে এনেকুৱা কি সংখ্যা আছে যেটো সংখ্যা নেকি আপোনাৰ 16 হ'ব পাৰে আমি যদি আমি 8 ৰ পৰা ধৰো 8 8 16 হ'ব হয় না নহয় 8 8 16 হ'ব কিন্তু এটা কথা কৈছে যে x টো greater than y x টো greater than y x ৰ মানটো y কে ডাঙৰ হ'ব লাগিব তেতিয়া হলে আমি ধৰিব লাগিব প্ৰথম সংখ্যাটো কি ধৰিব লাগিব আমি প্ৰথম সংখ্যাটো আমি ধৰিব লাগিব এখিনি মই মুছি দিছো তো আমি প্ৰথম সংখ্যাটো কি ধৰিব লাগিব 9 ৰ পৰা ধৰিব লাগিব 9 10 11 12 13 14 15 লৈকে আমি ধৰিলো সংখ্যাকিটা ঠিক আছে সংখ্যাকিটা আমি ধৰিলো ইয়াত আমাক ফৰ্মুলাটো কি পাইছিলো a = 16 - b ঠিক আছে 16 - b এতিয়া আমি 16 ৰ পৰা যদি 9 টো মাইনাস কৰো তেতিয়া হলে আমি কিমান পাম 7 পাম 9 7 16 ঠিক আছে 9 6 15 9 7 16 আমি 10 ৰ পৰা যদি 16 টো মাইনাস কৰো কিমান পাম 6 পাম আমি 11 ৰ পৰা যদি 16 টো মাইনাস কৰো আমি কিমান পাম 5 পাম সৰি আমি কিমান পাম 5 পাম আমি কিমান পাম 5 পাম আমি 12 ৰ পৰা যদি 16 মাইনাস কৰো আমি 4 পাম আমি 13 ৰ পৰা যদি 16 মাইনাস কৰো তেতিয়া হলে কিমান পাম 13 3 পাম 14 ৰ পৰা যদি আমি 16 মাইনাস কৰো 2 পাম আমি 15 ৰ পৰা যদি 16 মাইনাস কৰো আমি 1 পাম আমাক খুদিছে যে how many such possible pair of x y are there এনেকুৱা কিমানটা সংখ্যা পেয়াৰ আছে যিকিটা সংখ্যাৰ নেকি কি হ'ব পাৰে সামটো 320 হ'ব পাৰে আৰু HCF টো কি হ'ব পাৰে 20 হ'ব পাৰে এনেকুৱা কিমানটা সংখ্যাৰ পেয়াৰ হ'ব সংখ্যা নিৰ্দিষ্ট সংখ্যা নহয় এটা পেয়াৰ বুলি কৈছে জোৰ বুলি কৈছে এনেকুৱা সংখ্যাৰ কিমানটা জোৰ হ'ব যিকিটা সংখ্যাৰ নেকি যোগফলটো 320 হ'ব আৰু
সিহঁতৰ HCF মানটো কিমান হ'ব 20 হ'ব ঠিক আছে তো তেনেকুৱা যদি কৰিবলৈ দিয়ে কিমানটা হয় তেতিয়াহ'লে আমি ইয়াতে যিকেইটা যুগ্ম সংখ্যা আছে 10 আৰু 6 12 আৰু 4 14 আৰু 2 এইকেইটা নহ'ব এইকেইটাৰ মানকেইটা 20তকৈ বাঢ়ি যাবগৈ কাৰণ এইকেইটা কি হয় এইকেইটা যুগ্ম সংখ্যা ইয়াত বহুত কেইটা ফেক্টৰ আমি উৎপাদক বিশ্লেষণ কৰিব পাৰিম যিকেইটা অলপ হয় প্ৰাইম নাম্বাৰ নহয় যিকেইটা কম্পজিট নাম্বাৰ বা 1 আছে সেইকেইটাই হ'ব এনেকুৱা ধৰণৰ পেয়াৰ এটা পেয়াৰ হ'ব আপোনাৰ কি হ'ব 9 আৰু 7 আনটো পেয়াৰ হ'ব 11 আৰু 5 ইটো পেয়াৰ হ'ব 13 into 3 আৰু আনটো পেয়াৰ হ'ব 15 into 1 50 আৰু 1 এনেকুৱা কেইটা পেয়াৰ হ'ব 4টা পেয়াৰ হ'ব ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ বি এনেকুৱা 4টা পেয়াৰ কৰিব পাৰিম যি 4টা পেয়াৰ যোগফল 320 আৰু সিহঁতৰ HCF কিমান হ'ব 20 বুজি পালে যদি আমি এইকেইটা সংখ্যা কৰিলোহেঁতেন তো 10 16 12 4 14 2 এইকেইটাত 20তকৈ সংখ্যাটো বাঢ়ি গ'লহেঁতেন এলচিএমটো বাঢ়ি গ'লহেঁতেন বা HCFটো বাঢ়ি গ'লহেঁতেন তাৰ কাৰণে আমাৰ সেইটো শুদ্ধ নহ'ব যিকেইটা এইকেইটা হৈছে কি চাই ক'ৰবাত প্ৰাইম নাম্বাৰ আছে প্ৰাইম নাম্বাৰটো আহি যোৱাৰ লগে লগে কি হ'ব তাত আপুনি HCFটো হয় 1 ল'ব লাগিব বা সৰু সংখ্যা আহি যায় তাত বুজি পালে তো 20তকৈ সৰু সংখ্যা আহি যাব এইকেইটা হৈছে 4টা পেয়াৰ বুজি পালে এইটো আছিলে এলচিএম আৰু HCFৰ ছেকেণ্ডটো ক্লাছ আমি নেক্সট ক্লাছটোত আমি লগ পাই আছো লগতে আপোনালোকে যদি বুজি পোৱা নাই তেনেহ'লে কমেণ্টত লিখিব পাৰে কমেণ্টত ক'ব তেতিয়া মই কমেণ্ট পঢ়ি গম পাম যে কেনেকৈ কেনেকৈ পঢ়ালে কি পঢ়ালে আপোনালোকে বুজি পাব তো নেক্সট ক্লাছত লগ পাই আছো থেংক ইউ